মৰমৰ ছাত্ৰ-ছাত্ৰী ৩ নম্বৰ অংকটো চোৱা এটা সংখ্যা আৰু ইয়াৰ অৰ্ধাংশৰ যোগফল ৭২ সংখ্যাটো কি সংখ্যাটো কি আমি নাজানো গতিকে এটা সংখ্যা কৈছে এনেধৰণৰ অংক কৰিবলৈ যাওঁতে আমি এটা পদ্ধতি অৱলম্বন কৰিব লাগিব আমি সমীকৰণ গঠন কৰিব লাগিব এটা ৰৈখিক সমীকৰণ গতিকে সমীকৰণ কেনেকৈ গঠন কৰিম চোৱা সমাধান অংক সদায় সমাধান লিখি ল'বা দেই সমাধান হ'ল দেখো এটা সংখ্যা আমি কি লিখিম সংখ্যাটো নাজানো যে ধৰা হল বুলি লিখিম ধৰা হল সংখ্যাটো কি লিখিম আমি ধৰা হল সংখ্যাটো x সংখ্যাটো কি ধৰিলো আমি x তোমালোকে যিকোনো ধৰিব পাৰা a b c d যিকোনো ধৰিব পাৰা দেই আৰু কি কৈছে ইয়াৰ অৰ্ধাংশ কি হ'ব মানে ইয়াৰ বুলি লিখিব পাৰা সংখ্যাটোৰ অৰ্ধাংশ লিখিব পাৰা বা ইয়াৰ অৰ্ধাংশ লিখি দিবা তোমালোকে সংখ্যাটোৰ অৰ্ধাংশ বুলি লিখিব পাৰা দেই এতিয়া আৰু ভালেই হ'ব ইয়াৰ অৰ্ধাংশ এই ৰটো নিদিলে হ'ব ইয়াৰ অৰ্ধাংশটো হ'ব কিমান আধা উলিয়াবলৈ হ'লে মানে 2ৰে হৰণ কৰি দিলে যিকোনো বস্তুৰ আধা হৈ যায় এটা বস্তুক 2ৰে হৰণ কৰি দিয়া এতিয়া কি হৈ যাব অৰ্ধা হৈ যাব অৰ্ধাংশ হৈ যাব মানে আধা হৈ যাব গতিকে আমি 2ৰে হৰণ কৰি দিলো আধা হৈ গ'ল এতিয়া প্ৰশ্ন মতে লিখিবা এটাকে প্ৰশ্ন মতে এতিয়া কি লিখিবা প্ৰশ্ন মতে কি কৈছে প্ৰশ্ন মতে হৈছে ইয়াৰ অৰ্ধাংশৰ যোগফল ৭২ মানে x প্লাছ এই দুটাৰ যোগফল কিমান 72 হ'ব সংখ্যাটো আৰু সংখ্যাটোৰ অৰ্ধাংশৰ যোগফল ৭২ হৈ গ'ল এতিয়া চাবা ইয়াক কেনেকৈ কৰিম আমি কি কৰিম লসাগু ল'ম হয় নহয় 2 ইয়াত 1 আছে বুলি ধৰি ল'বা তলত গতিকে লসাগু এনেকা থাকিলে এটা ভগ্নাংশত থাকিলে এটা গোটা সংখ্যাত থাকিলে ধৰি লোৱা সংখ্যা বুলি আৰু গতিকে লসাগু 2 হ'ব ডাইৰেক্ট হা ইমান মাথা ঘুমাই নাথাকিবা ইয়াত এতিয়া এই 2ৰে ইয়াক ডাইৰেক্ট পূৰণ কৰি দিয়া 26 হৈ গ'ল প্লাছ এই 2টোৱে যেতিয়া লসাগু যদি ওপৰত যেনেকৈ আছে সেনেকাই বহাই দিবা হ'ব এতিয়া এইটো থাকিব 70 কেনেকৈ কৰিলো গম পালে নহয় 2 ইয়াৰ তলত 1 আছে মানে লসাগু ইয়াৰ তলত একো নাথাকিলে ডাইৰেক্ট 2 লসাগু 2 লসাগু যেতিয়া হ'লেই ইয়াৰ তলত একো নাই নহয় এই 2ৰে ইয়াক পূৰণ কৰি দিবা 26 হ'ল ইয়াত 2 আছে গতিকে ওপৰত চেম আছে সেনেকাই বহি যাব হ'ব আৰু মই ঘূৰাই কিনে নকওঁ বেলেগ আৰু ইয়াৰ নিয়ম আছে গতিকে কৈ থাকিলে খেলি মেলি লাগিব এতিয়া কি কৰিবা এইটো যোগ কৰি ল'বা প্লাছ 2ৰ লগত এটা x অৰ্থাৎ দুটা x লগত এটা x যোগ কৰিলে কিমান হ'ব 26 72 এতিয়া কি কৰিবা 26 এই 72 লগত 2 টো পূৰণ হৈ যাব কিয় পূৰণ হ'ব বজ্ৰপূৰণ বুলি কয় হয় না 72 প্লাছ 2 ইনটু 2 দুগুণ 4 2 7 গুণ 14 1 44 হ'ব এতিয়া 3ৰে হৰণ কৰি দিয়া ইয়াত পূৰণ হৈ আছে এফালে গ'লে কি হ'ব হৰণ হ'ব 144 3ৰে হৰণ কৰি দিয়া 140 নহয় 3 গুণ 3 4 গুণ 12 হ'ব 4 পৰা 2 গ'লে 2 আগত 0 হ'ব নবহে 1 পৰা 0 গতিকে 4 24 লাগিব এইভাগত 3 8 গুণ 24 পূৰণতা খুব মুখস্থ কৰিবা দেই যদি পূৰণতা নাজানা তেতিয়াহ'লে অংক একদম কৰিব নোৱাৰিবা একদম মানে মুকুল নহয় অংকত তোমালোকে বুজিয়ে নাপাবা গতিকে পূৰণতাটো মোষ্ট ইম্পৰ্টেণ্ট যোগনেতা বিয়োগনেতা চলি যাব কিন্তু পূৰণতাটো বৰ লাগতিয়াল বস্তু গতিকে সৰু পূৰণতাটো তোমালোকে 10 ঘৰলৈকে মুখস্থ কৰি থবা এতিয়া আমি কি পালো xৰ মানটো কিমান পাৰো 48 এতিয়া নিৰ্ণয় সংখ্যাটো কি হ'ব এটাকে নিৰ্ণয়
নিৰ্ণয় সংখ্যাটো কি আছিল x আছিলে x মানে কিমান 48 হল ধৰিছিলো x হল তাৰপিছত সংখ্যাটো কি আছিলে x আছিলে হয় না এটা নিৰ্ণয় সংখ্যাটো x আছিলে কিন্তু x ৰ মান কিমান 48 নিৰ্ণয় সংখ্যাটো ডাইৰেক্ট 48 পাতি দিব পাৰে ইয়াত x ৰ মান 48 মানে ডাইৰেক্ট 48 পালো হ'ব x ইকুৱেল নিৰ্ণয় সংখ্যাটো x ইকুৱেল 48 ইয়াত যদি কিবা সুধিবলগীয়া থাকে যদি বুজিবলগীয়া থাকে কমেন্ট কৰিবা মই কমেন্টত তোমালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম কেনে পাইছা কমেন্টত জনাবা দেই আৰু যদি ভাল পাইছা লাইক এটা কৰি দিবা আৰু চেনেলত যদি নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা সময়মতে যাতে নটিফিকেশ্যন পাই থাকা আজিলৈ হ'ব এই ধৰণৰ ভিডিঅ' এটা লৈ আকৌ মই তোমালোকৰ ওচৰত উপস্থিত হ'ম তাৰে আশাৰে গুড বাই